हेलो बंधु बान्धवीসকল, আজি মই আপোনালোকৰ ওচৰত দুটামান কথা ক'বলৈ ওলাইছোঁ। যদি কথাকেইটা ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰিব। বহুতে যে কয় আমি দুখীয়া তহঁতি ধনী আমি দুখীয়া, তেনেকুৱা ধৰণৰ কথাবিলাক যে বহুতে কৈ থাকে। এইবিলাক কথা আচলতে শুনিবলৈ বেয়া, কিয় জানেনে? আমি দুখীয়া নহয়, কাৰণ ভগৱানে আমাক দুখন হাত দিছে, দুখন শুনিবলৈ কাণ দিছে, আৰু চাবলৈ দুটা চকু দিছে আৰু দুটা ভৰি দিছে। কাৰণ আমি দুখীয়া নহয়। আৰু যিবিলাকক দুখীয়া বুলি কয় সেইবিলাকৰ চকু নাই বা কাণে নুশুনে বা সিহঁতৰ হাত আৰু ভৰি নাই, ঘৰ দুৱাৰ নাই, সেইবিলাকক দুখীয়া বুলি কয়। আৰু শুনিবলৈও ভাল। আৰু যিবিলাকৰ হাত ভৰি চকু থাকে সেইবিলাকক দুখীয়া বুলি ক'লে শুনিবলৈ একেবাৰে ভাল নহয়। আমি দুখীয়া, আপোনালোকেও হ'ব পাৰে দুখীয়া, বা আমিও দুখীয়া হ'ব পাৰোঁ। হয়তো আমাৰ ধন টকা পইচাৰ অভাৱ, ধন টকা পইচা নাথাকিব পাৰে। আমি সেনেকৈ দুখীয়া, ধনৰ দুখীয়া, কিন্তু মনৰ দুখীয়া নহয়। কাৰণ আমাৰ দুখন হাত আৰু চকু, কাণ, ভৰি সকলোবিলাক আছে। যদি আমি কষ্ট কৰোঁ, কৰ্ম কৰোঁ, আমি নিশ্চয় সফল হ'ম। কিয় দুখীয়া? আমি এতিয়া কাম কৰি খাব পাৰিছোঁ, ধুনীয়াকৈ চাব পাৰিছোঁ, খোজকাঢ়িব পাৰিছোঁ, শুনিব পাৰিছোঁ, এইবিলাকক দুখীয়া বুলি নকয়। আৰু এটা কথা কি জানেনে? আৰু বহুতে কয় বোলে মই দেখিবলৈ ধুনীয়া, তই দেখিবলৈ বেয়া, এনেকুৱা ধৰণৰ বহুতে সিজোৱা কথা শুনি কৰি থাকোঁ। আচলতে কি জানেনে? দেখিবলৈ ধুনীয়া হ'লেই নহ'ব, তেওঁৰ অন্তৰখনো ধুনীয়া হ'ব লাগিব। আৰু যদি প্ৰকৃততে যদি তেওঁৰ অন্তৰখন যদি ধুনীয়া নহয় বা চফা নহয়, সেইগৰাকী আৰু লাগিলে দেখিবলৈ ধুনীয়া হওক, কিন্তু সেইটো ধুনীয়া বুলি নকয়। যদি যাৰেই হওক, প্ৰত্যেকৰে যদি অন্তৰখন যদি চফা হয়, তেওঁ যিমান ক'লা হ'লেও সেইটোকে কয় ধুনীয়া বুলি। যিমান বগা হওক, তেওঁ যদি অন্তৰখন যদি সদায় লেতেৰা, সেইটোক ধুনীয়া বুলি নকয়। গম পাইছেনে? আমি যে নিজকে সজাওঁ, ধুনীয়া কৰি ৰাখোঁ, নিজৰ দেহাটোৰ ওপৰত নিজে গুৰুত্ব দিওঁ, এইটোনো কাৰ কাৰণে কৰোঁ? কিছুমানে ভাবে আচলতে এই কাৰোবাৰ ওপৰত কিবা আছে বা আমুক তামুক, আচলতে সেইটো নহয়। নিজে সজাই ধুনীয়াকৈ ৰখাটো এইটো নিজৰ মনৰ কথা। কাৰণ নিজে যোনে ধুনীয়াকৈ ৰাখে নিজৰ দেহাটোৰ ওপৰত, বা নিজৰ মুখখন, ফুট, লিপষ্টিক, কাজল সকলোবিলাক ল'ব পাৰে, কিন্তু এইটো নিজৰ এটা মনৰ কথা। এইটো যে কাৰোবাক দেখুৱাবলৈ ধুনীয়া কৰি ৰখা, সেইটো কথা বুলি নকয়। নিজৰ দেহাটো নিজৰ ধুনীয়া কৰি ৰখাটো নিজৰ দায়িত্ব, নিজে চফা হৈ থকাটো নিজৰ দায়িত্ব। এইটো যে নিজে ভালকৈ আছোঁ, ধুনীয়া হৈ আছোঁ, সেইটো বুলিয়ে যে কাৰোবাক দেখাবলৈ ধুনীয়া হৈ আছোঁ, সেইটো কথা নহয়। সেইবিলাকৰ আচলতে মনবিলাক লেতেৰা, সেইটো কাৰণে তেনেকৈ ভাবিব পাৰে। আমিনো কষ্ট কাৰ কাৰণে কৰোঁ? গম পাইছেনে? আমি কষ্ট কাৰ কাৰণে কৰোঁ? ৰাতিপুৱাৰ পৰা গধূলিলৈ আপোনালোকেই হওক বা আমিয়ে হওক, কাৰ কাৰণেনো কষ্ট কৰোঁ? নিশ্চয় নিজৰ পৰিয়ালটোৰ কাৰণে কষ্ট কৰোঁ, নহয়নে বাৰু? নিজৰ ঘৰখনৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে কষ্ট কৰোঁ, নিজে খাবলৈ কষ্ট কৰোঁ। নিজে খাবলৈ ইমান কষ্ট কৰিব নালাগে, নিজৰ পেটটোৰ কাৰণে ইমান কষ্ট কৰিব নালাগে। কিন্তু নিজে যেতিয়া নিজৰ সন্তান থাকে, নিজৰ এখন ঘৰ থাকে, নিজৰ এটা যেতিয়া পৰিয়াল থাকে, তেতিয়া সকলো পৰিয়াললৈকে কষ্ট কৰোঁ। অকল নিজৰলৈ বুলি নহয়, গোটেই পৰিয়ালটোলৈ নিজে কষ্ট কৰোঁ। কাৰণ পৰিয়ালটোক কষ্ট কৰি খোৱাটো নিজৰ মাক দেউতাকৰ দায়িত্ব। গম পাইছেনে? জীয়াই থাকোঁতে বহুত বস্তু দৰকাৰ, কিন্তু বহুত বস্তুৱে প্ৰয়োজন, কিন্তু কি লাভ কওকচোন? বস্তুবিলাক লোভ, মোহ, এইবিলাক খন্তেকীয়া। আমি এতিয়াই মন গ'ল খন্তেকত আমি হাঁহিব পাৰোঁ, এতিয়াই মন গ'ল আমাৰ খন্তেকত আমি দুখত কান্দিব পাৰোঁ, কিন্তু এইবিলাক খন্তেকীয়া। লোভ, মোহ, সেইটো কাৰণে একো বস্তু কৰিব নালাগে। গম পাইছেনে?
আপুনি যিমান লোভ কৰক, যিমান মোহ কৰক, প্ৰত্যেকটো বস্তুৰ ওপৰত, প্ৰত্যেকটো ধন টকা পইচা মাটি সম্পত্তি বয় বস্তু সকলোৰ ওপৰত আপোনাৰ লোভ থাকিব। কিন্তু লোভ থাকিলেও আপোনাৰ জানো কিবা কাম দিব? আপুনি নিজৰ ওপৰতে নিজে ভৰসা নাই, গম পাইছেনে? আপোনালোকৰ বা মোৰ নিজৰ ওপৰতে নিজৰ ভৰসা নাই। কোন সময়ত কি হৈ যাওঁ, কেতিয়া মৰি যাওঁ, হয়তো আপোনালোকৰ লগত এতিয়া কথা পাতি আছোঁ বা মোৰ বা পিছত বা খন্তেক পিছত কি হয় সেইটো মই নিজেও নাজানো বা আপোনালোকেও কি হয় নাজানে। কিন্তু এইবিলাক লোভ মোহ এইবিলাক কৰি একো কাম নাই, গম পাইছেনে? এতিয়াই পাম, এতিয়াই খাম, এতিয়াই নিম, এতিয়াই চব শেষ হৈ যাম। কিন্তু মৰিলে কি হ'ব গম পাইছেনে? আপোনাৰ দীঘলকৈ দিব আপোনাৰ দুহাত, বহলকৈ দিব আপোনাৰ এহাত। আপোনাৰ মৰাৰ পিছত আপোনাৰ যেতিয়া আপোনাক সৎকাৰ কৰিব তেতিয়া আপোনাক দুহাত দিব দীঘলটো আৰু এহাত দিব বহলটো। তাৰপিছত কি হ'ব জানেনে? দিন গৈ থাকিব, বছৰ আহি থাকিব, কিন্তু বছৰ আহি থকাৰ লগে লগে আপোনাৰ যিটো আপোনাৰ সৎকাৰ কৰিছিল, যিটো আপোনাৰ মৰিশালী মৃত মৰিশালীটো আপোনাৰ ক্ৰমান্বয়ে আপোনাৰ এহাত আৰু দুহাতৰ কমি কমি আহি থাকিব, গম পাইছেনে? লাষ্টত আপোনাৰ কি হ'বগৈ? আপোনাৰ বছৰৰ মূৰত 2-3 বছৰৰ মানৰ মূৰত আপোনাৰ কি হয়গৈ গম পাইছেনে? আপোনাৰ সেই যিটো মৃত শৰীৰৰ আপোনাক যিডোখৰ জেগাত সৎকাৰ কৰিছিলে সেইডোখৰ জেগা আপোনাৰ কোনো চিন-চাপ নাইকিয়া হ'ব। তেতিয়াহ'লে কওকচোন কি লাভ? আমি সংসাৰলৈ আহিলোঁ, ধুনীয়াকৈ এটা পৰিয়াল পালোঁ, আমি পৰিয়াল পালোঁ, ধুনীয়াকৈ খালোঁ বলোঁ, হাঁহি ধেমালি দুখে হাঁহিয়ে দিনবিলাক পাৰ কৰিলোঁ। কিন্তু আমি মৰি গ'লোঁ, শেষত আমাৰ কি থাকিলে কওকচোন? একোৱেতো নাথাকিলে, চব পিনৰ পৰা শূন্য। কি থাকিলে? সেইটো কাৰণে সকলোকে কওঁ, লোভ মোহ এইবিলাক কৰি একো লাভ নাই। সকলো লগতে মিলি জুলি থাকিব লাগে, হাঁহি ধেমালিৰে কৰিব লাগে। হিংসা পেটকুলা ভাগ কোলা বগা ধনী দুখীয়া এইবিলাক নাচায়, চবৰ লগতে সকলো লগতে মিলি জুলি থাকিব লাগে। মোৰ অন্তৰখনে সেইটোৱে কয় আৰু ময়ো সেইটোৱে বিচাৰোঁ। মোক লৈ কোনে কি বিচাৰে নাজানো, আৰু যদি কোনোবাই কিবা বেয়াকৈও ভাবিব পাৰে সেইটোও বিষয়লৈও নাজানো। আজিলৈ ইমানেই ক'লোঁ। যদি ভিডিঅ'টি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।